হেল্ল' নমস্কাৰ আপোনালোক সকলোকে স্মাৰ্ট আইএছৰ অসমীয়া মাধ্যমৰ অন্য এটা ভিডিঅ'লৈ আদৰণি জনাইছোঁ আজি আকৌ 7টা পলিটিৰ কুৱেশ্যন লৈ আনিছোঁ যোৱা ইউপিএছচিৰ পৰীক্ষাবোৰত সোধা সো এনেকৈ যদি আমি প্ৰেক্টিছ কৰি যাম তেতিয়া পলিটিৰ আমাৰ গোটেই কুৱেশ্যনবোৰ মানে আমাৰ ক্লিয়াৰ হৈ যাব ভালকৈ বুজি উঠিম আৰু তেতিয়া আমাৰ কাৰণে সহজ হৈ যাব যাতে আমি কি কৰিব পাৰোঁ সহজে পৰীক্ষাৰ প্ৰশ্নবোৰ শুদ্ধ উত্তৰটো বাছি উলিয়াত সহজ হ'ব হয়নে সো এতিয়া আমাৰ প্ৰথম যেটো কোৱেশ্চন আছে প্ৰথম কোৱেশ্চনটো যে তলত উল্লেখ কৰা কথাখিনি মন কৰক কি কৈছে এইচএন সান্যাল কমিটিৰ প্ৰতিবেদন অনুসৰি আদালতত অৱমাননা আইন 1971 চনত গৃহীত হৈছিল মানে কন্টেম্প্ট অফ কোৰ্টৰ কথা কোৱা হৈছে ইয়াত ঠিক আছে কন্টেম্প্ট অফ কোৰ্টৰ কথা কোৱা হৈছে আৰু ইয়াত কৈছে যে আমাৰ যি 1971 চনত অৱমাননা আইন মানে আনিছিলে অৱমাননা আইনখন কোন সমিতিৰ কিহত আনিছিল কোন কমিটিৰ মানে নিৰ্দেশনাত মানে কোন কমিটিৰ ৰিকমেন্ডেশনত এই আইনখন আনা গৈছিলে এইচএন সান্যাল এই কমিটিবোৰ আপোনালোকে মনত ৰাখিব কাৰণ এইবিলাকৰ পৰা কোৱেশ্চন সঘনাই আহে আৰু মেথছ দা ফলোইং বিভিন্ন ধৰণে দিব পাৰে এইটো একচুয়ালি শুদ্ধ এই ষ্টেটমেন্টটো শুদ্ধ হয় ঠিক আছে 1971 চনত এই আদালতত কি আনিছিল অৱমাননা কৰা এই আইনখন আনা কৰিছিল ঠিক আছে আৰু এইটো শুদ্ধ হয় অপশনটো শুদ্ধ 2 নম্বৰত আছে ভাৰতৰ সংবিধানে উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ক নিজৰ অৱমাননাৰ শাস্তি দিয়াৰ ক্ষমতা প্ৰদান কৰিছে শুদ্ধনে অশুদ্ধ বাৰু ককচোন ভাৰতৰ সংবিধানে সঁচাকৈ দিছেনে একচুয়ালি শুদ্ধ যে আমাৰ ভাৰতৰ সংবিধানে কি কৰিছে আমাৰ যি 129 নম্বৰ অনুচ্ছেদ আছে আৰু 215 নম্বৰ অনুচ্ছেদ আছে তাৰ মাজত 129 নম্বৰ যেটো অনুচ্ছেদ আছে এটোৱে সুপ্ৰিম কোৰ্টত আৰু 215 নম্বৰ যেটো অনুচ্ছেদ আছে এটোৱে হাই কোৰ্টক এটো হাই কোৰ্ট এটো সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্টক কি কৰিছে সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্টক কি কৰিছে তেওঁলোকক যাতে যেতিয়া অৱমাননাৰ ক্ষেত্ৰত মানে কন্টেম্প্ট অফ কোৰ্টৰ ক্ষেত্ৰত পানিশমেন্ট দিয়াৰ পাৱাৰ দিছে ঠিক আছে সো এটো শুদ্ধ ঠিক আছে আমাৰ শাস্তি দিয়াৰ ক্ষমতা প্ৰদান কৰিছে বুলি কৈছে না সো শুদ্ধ 3 নম্বৰত আছে ভাৰতৰ সংবিধানে অসামৰিক অৱমাননা অপৰাধমূলক অৱমাননাৰ সংজ্ঞা দিছে এনেকুৱা ধৰণৰ কোনো সংজ্ঞা দিয়া নাই আমাৰ কনস্টিটিউশন বা সংবিধানত তেনেকুৱা ধৰণৰ কোনো মানে সংজ্ঞা দিয়া নাই যে মানে সিভিল কন্টেম্প্ট অফ কোৰ্ট আৰু ক্ৰিমিনেল কন্টেম্প্ট অফ কোৰ্ট বুলি কোনো সংজ্ঞা দিয়া নাই সো এই 3 নম্বৰটো ভুল 4 নম্বৰত আছে ভাৰতত আদালত অৱমাননাৰ ওপৰত আইন প্ৰণয়ন কৰাৰ ক্ষমতা সংসদৰ হাতত আছে মানে কি কৈছে এই আদালতৰ যি অৱমাননা কৰা আইন কেনেকুৱা ধৰণৰ আইন প্ৰণয়ন কৰা ক্ষমতা কাৰ ওচৰত আছে বুলি কৈছে সংসদৰ ওপৰত আছে বুলি কৈছে 1 নম্বৰ কোৱেশ্চনটো চাওকচোন এই আইনখন প্ৰণয়ন কৰিছে আৰু আইন এখন প্ৰণয়ন কৰা মানে আপোনালোকে জানে কেনে কৰিব লাগিব কোনে কৰে সংসদে কৰে সো এখন যেতিয়া আইন আহিছে তেতিয়ালে মানে কি সংসদে কৰিছে সো এটো কি আছে শুদ্ধ হাতত আছে বুলি কৈছে ন সো আমাৰ কেটা শুদ্ধ হল 1 2 আৰু 4 1 2 আৰু 4 ঠিক আছে 1 2 আৰু 4 টো শুদ্ধ হ'ব তাৰ পিছত হৈছে যে ভাৰতৰ সন্দৰ্ভত নিম্নলিখিত মন্তব্যবোৰ বিবেচনা কৰক কি মন্তব্য দিছে যে সৰকাৰি আইন বিষয়া আৰু আইনী প্ৰতিষ্ঠানসমূহক অধিবক্তা হিচাপে স্বীকৃতি দিয়া হয় কিন্তু কৰ্পোৰেট অধিবক্তা আৰু পেটেন্ট অধিবক্তাসকলক অধিবক্তা হিচাপে স্বীকৃতি দিয়া নহয় একচুয়ালি কিছুমান এনেকুৱা কোৱেশ্চন আহে যেবিলাক আপোনালোকে আমাৰ যি কিখন ষ্টেণ্ডাৰ্ড পলিটিৰ বুক আছে কিতাপ আছে তেনেকুৱা কিতাপত নাপায় সাধাৰণতে সেইবিলাক যেতিয়াবা যদি নিউজত আছে কাৰেণ্ট এফেয়াৰ্ছত পলিটিকেল বা ভাৰতৰ ৰাজনীতিৰ যদি কিবা কোৱেশ্চন আহিছে সেইবিলাক কাৰেণ্ট এফেয়াৰ্ছৰ যিবিলাক এক্সপ্লেনেশ্যন থাকে বিৱৰণী থাকে সেইবিলাক যদি পঢ়ে তাত আপোনালোকে পাব এতিয়া ইয়াত যেটো কোৱেশ্চন আহিছে যে সৰকাৰি আইন বিষয় আৰু আইনী প্ৰতিষ্ঠানসমূহৰ অধিবক্তা কি বুলি স্বীকৃতি দিয়া হয় অধিবক্তা হিচাপে স্বীকৃতি দিয়া হয় কিন্তু কৰ্পোৰেটৰ অধিবক্তা বা পেটেন্টৰ অধিবক্তাসকলক অধিবক্তা হিচাপে স্বীকৃতি দিয়া নহয় এটো ভুল কাৰণ কৰ্পোৰেটৰ অধিবক্তা আৰু পেটেন্ট অধিবক্তাসকলকো অধিবক্তা হিচাপে এডভোকেট হিচাপে স্বীকৃতি দিয়া হয় ঠিক আছে এটো একচুয়ালি ভুল কাৰণ দিয়া হয় ইয়াত নিদিয়ে বুলি কৈছে তাৰ পিছত কৈছে বাৰ কাউন্সিল আইনী শিক্ষা আৰু আইন মহাবিদ্যালয়ৰ স্বীকৃতি সম্পৰ্কীয় নিয়ম কৰাৰ ক্ষমতা আছে বাৰ কাউন্সিল নাম শুনিছে নহয় বাৰ কাউন্সিলে কি কৰে আমাৰ যিবিলাক আইনী কলেজ আছে মহাবিদ্যালয় আছে ইউনিভাৰ্সিটি সেইবিলাকৰ কি কৰে স্বীকৃতি দিয়ে বা তাৰ ৰুলছ বনায় বা তাৰ যিবিলাক আপোনাৰ এক্সামছ আছে সেইবিলাকৰ ৰিলেটেড ৰুলছ বিলাক বনায় ঠিক আছে সো ইয়াত শুদ্ধ এই 2 নম্বৰটো অপশনটো শুদ্ধ ঠিক আছে ইয়াত কেটা শুদ্ধ হ'ব অনলি খটো শুদ্ধ হ'ব কেৱল 2টো শুদ্ধ হ'ব তাৰ পিছত কোনটো আছে তাৰ পিছত আছে আমাৰ যে সাংবিধানিক সৰকাৰ অৰ্থ হৈছে এতিয়া কনস্টিটিউশনাল গভৰ্নমেন্ট বুলি যে কওঁ সাংবিধানিক সৰকাৰ মানে কি আছে সংবিধান এখন থকা সৰকাৰ হ'ব না কিন্তু ইয়াৰ ভিতৰৰ অৰ্থটো কি হৈছে 1 নম্বৰ আছে ফেডাৰেল গাঁথনিৰ সৈতে এখন ৰাষ্ট্ৰৰ প্ৰতিনিধিসকলৰ সৰকাৰ
ফেডাৰেলটো কি বুলি লিখা হয় একচুৱেলি যুক্তৰাষ্ট্ৰ বুলি কোৱা হয় কিন্তু মই ফেডাৰেল বুলি এইটো কাৰণে ৰাখিছোঁ যাতে আপোনালোকে বুজিবলৈ সুবিধা হয় ঠিক আছে যুক্তৰাষ্ট্ৰ বুলি কোৱা হয় এতিয়া ফেডাৰেল গাঁথনিৰ সৈতে এখন ৰাষ্ট্ৰৰ প্ৰতিনিধিসকলক কি কৰা প্ৰতিনিধিমূলক চৰকাৰ মানে এনেকুৱা এখন গভৰ্ণমেণ্ট য'ত ফেডাৰেল ষ্ট্ৰাকচাৰ আছে তাকে কি বুলি কোৱা হয় সাংবিধানিক চৰকাৰ বুলি কোৱা হয় একচুৱেলি ভুল মানে ফেডাৰেল ষ্ট্ৰাকচাৰ মানে সাংবিধানিক চৰকাৰ এখনৰ ফেডাৰেল ষ্ট্ৰাকচাৰ থাকিব পাৰে নাথাকিব পাৰে ইউনিয়ন মানে যেনেকৈ আমাৰ ইউনিটি থকা মানে এককেন্দ্ৰিক মানে কি থাকে গভৰ্ণমেণ্টবিলাক থাকে ঠিক আছে চৰকাৰবিলাক থাকে তেনেকুৱা হ'ব পাৰে একক চৰকাৰ বুলি ক'ব পাৰি যিবিলাক ইউনিয়ন থাকে ঠিক আছে বা আমাৰ যুক্তৰাষ্ট্ৰৰ নিচিনা চৰকাৰো থাকিব পাৰে আৰু এনেকুৱা কোনো কথা নাই যে কনষ্টিটিউশ্যন বা সংবিধান থাকিলে যুক্তৰাষ্ট্ৰ চৰকাৰ হ'ব লাগিব চ' এইটো ভুল 2 নম্বৰ আছে এটা চৰকাৰ যাৰ মুৰব্বীয়ে সামান্য ক্ষমতা লাভ কৰে মানে আমাৰ ৰাষ্ট্ৰপতিৰ কথা কৈছে আমাৰ ৰাষ্ট্ৰপতিয়ে কি কৰে সামান্য ক্ষমতা লাভ কৰে ন আমাৰ ৰাষ্ট্ৰপতিয়ে সামান্য ক্ষমতা লাভ কৰে নমিনেল এক্সিকিউটিভ বুলি কয় ৰিয়েল এক্সিকিউটিভটো নহয় কিন্তু এনেকুৱা নহয় যে যিখন চৰকাৰত সামান্য ক্ষমতা মুৰব্বীজনে লাভ কৰে সেইখনে কি হৈছে সাংবিধানিক চৰকাৰ তেনেকুৱা নহয় চ' এইটো ভুল 3 নম্বৰ আছে এটা চৰকাৰ যাৰ মুৰব্বীয়ে প্ৰকৃত ক্ষমতা লাভ কৰে কি মানে যদি এখন চৰকাৰৰ মুৰব্বীয়ে প্ৰকৃত ক্ষমতা লাভ কৰে তেওঁ কি বুলি কোৱা হয় সাংবিধানিক চৰকাৰ বুলি কোৱা হয় এইটো একচুৱেলি ভুল ঠিক আছে তাৰ পিছত আছে সংবিধানৰ চৰ্তসমূহৰ দ্বাৰা সীমিত চৰকাৰ এইটো একচুৱেলি শুদ্ধ কিয় কাৰণ চাওক আমাৰ কথাটো এনেকুৱা আছে যে আমাৰ যিহেতু আমাৰ সংবিধান আছে ভাৰতৰ সংবিধান থকাৰ কাৰণে আমাৰ যি মন্ত্ৰী পৰিষদ আছে বা আমাৰ যি বিধায়কসকল আছে বিধায়িনী মণ্ডল আছে ঠিক আছে বা আমাৰ সংসদে নিজৰ খুচিমতে কাম কৰিব নোৱাৰে তেওঁলোকে যিকোনো কাম কৰিলেও কাৰ মতে কৰিব লাগিব সংবিধানত উল্লেখ কৰা ৰুলছ ৰেগুলেশ্যন বা নীতি নিয়মৰ মাজতে তেওঁলোকে কাম কৰিব লাগিব অৰ্থাৎ ক'ব গ'লে যে সংবিধানে তেওঁলোকৰ ক্ষমতাবোৰ কি কৰি দিয়ে সীমিত কৰি দিয়ে ঠিক আছে সো এটো হৈছে ইয়াৰ শুদ্ধ এনসাৰ হৈছে তাৰ পিছত আছে আপোনাৰ যে ভাৰতীয় সংবিধানৰ অধীনত সম্পদৰ কেন্দ্ৰীকৰণ ভাৰতীয় সংবিধানৰ অধীনত কিহৰ কথা কৈছে সম্পদৰ কেন্দ্ৰীকৰণ মানে কনসেন্ট্ৰেশন অফ ওয়েলথৰ কথা কৈছে মানে যদিহে আমাৰ ভাৰতীয় সংবিধানৰ ওপৰত কনসেন্ট্ৰেশন অফ ওয়েলথৰ কথাটো আহে তেতিয়া হলে তলত দিয়া কোনটোৰ মানে এগেইনষ্টত যাব কোনটোৰ মানে কি কৰিব সংবিধান সম্পদৰ কেন্দ্ৰীকৰণে কোনটোৰ অমান্য কৰিব ঠিক আছে ভায়োলেট কৰিব অমান্য কৰিব ঠিক আছে সমতাৰ অধিকাৰ অমান্য কৰিব না ৰাষ্ট্ৰীয় নিৰ্দেশাত্মক নীতি অমান্য কৰিব না স্বাধীনতাৰ অধিকাৰ নে কল্যাণৰ ধাৰণা উলংঘা কৰিব কি অমান্য বা উলংঘা কৰিব ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰটো কোনটো জানেনে খ ৰাষ্ট্ৰীয় নিৰ্দেশাত্মক নীতি কিহৰ কাৰণে কৈছে মানে আমাৰ যেটো 39C আছে না 39C মতেদি কি আছে আপোনাৰ এটো 39C মানে কি কৰিব যদিহে আমাৰ কনসেন্ট্ৰেশন অফ ওয়েলথ বা সম্পদৰ কেন্দ্ৰীকৰণৰ কথা কোৱা যায় তেতিয়া ইয়াক 39C টো উলংঘা কৰা হ'ব ঠিক আছে তাৰ পিছত ইয়াত মই এতিয়া আপোনালোকক গোটেই ৰাষ্ট্ৰীয় নিৰ্দেশাত্মক নীতি পঢ়াই দিব পাৰো কিন্তু তেনেকৈ আপোনালোকৰ বহুত টাইম গুচি যাব ন হেতু কাৰণে যিখিনি প্ৰয়োজন সেইখিনি চাব লাগিব তাৰ পিছত যে ভাৰতত সম্পত্তি অধিকাৰৰ স্থিতি কি এতিয়া খুজিছে যে ভাৰতত যি সম্পত্তিৰ অধিকাৰ মানে ৰাইট টু প্ৰপাৰ্টি আছে ৰাইট টু প্ৰপাৰ্টিৰ বৰ্তমানৰ স্থিতি কি এতিয়া চাও ৰাইট টু প্ৰপাৰ্টি বিষয়ে কি জানে ৰাইট টু প্ৰপাৰ্টি প্ৰথমে 31 নম্বৰ অনুচ্ছেদত কি আছিল ফান্ডামেন্টাল ৰাইট আছিল মৌলিক অধিকাৰ তাৰ পিছত কেতিয়া 1978 চনত 44তম সংবিধান সংশোধনী মতেদি ইয়াক 300 এ লৈ গুছি গা হল ঠিক আছে এতিয়া মৌলিক অধিকাৰ আছিল ইয়াতো মৌলিক অধিকাৰ নাথাকে তো মৌলিক অধিকাৰ আছিল ইয়াত কৈছে মৌলিক অধিকাৰ বা আইনী অধিকাৰ নহয় বুলি ক'ব পাৰি এটো নহয় ঠিক আছে এটো নহয়তো হ'বই নোৱাৰে এটো ভুল তাৰ পিছত কৈছে কেৱল নাগৰিকৰ বাবে উপলব্ধ মৌলিক অধিকাৰ হয় জানো নহয় না আইনী অধিকাৰ হয় বৰ্তমান মৌলিক অধিকাৰ অতৰাই দিয়া কৈছে আইনী অধিকাৰলে কেৱল নাগৰিকৰ বাবে উপলব্ধ আইনী অধিকাৰ কেৱল নাগৰিকৰ বাবে নো যিকোনো ব্যক্তিৰ বাবে উপলব্ধ আইনী অধিকাৰ এটো হৈছে শুদ্ধ তাৰ মানে কি হৈছে এটো হৈছে যিকোনো ব্যক্তিৰ বাবে মানে থকা আইনী অধিকাৰ যোনে মানে কি কৰিব পাৰে ইয়াক অধিকাৰটো ল'ব পাৰে ঠিক আছে কোনো মানে এনেকুৱা নহয় যে নাগৰিকৰ কাৰণেহে আছে তাৰ পিছত আছে যে 1950 চনৰ 26 জানুৱাৰীত ভাৰতৰ সঠিক সাংবিধানিক স্থিতি কি আছিল এনেকুৱা এটা কোৱেশ্চন যেতিয়া মই আপোনালোকক প্ৰস্তাৱনা বা প্ৰিএম্বল পঢ়াইছিলো তেতিয়া কৈছিলো এনেকুৱা কোৱেশ্চনটো ইউপিএসসিত আহিছিল বুলি আৰু আজি আমি কোৱেশ্চনটো পাই গলো ঠিক আছে সাংবিধানিক স্থিতি মানে কি আছে আমি বৰ্তমান ভাৰতক কি কলো সোভাৰেন সোশিয়েলিষ্ট সেকুলাৰ ডেমক্ৰেটিক ৰিপাব্লিক সোভাৰেন মানে আছে সাৰ্বভৌম সোশিয়েলিষ্ট মানে আছে সমাজবাদ সেকুলাৰ মানে ধৰ্মনিৰপেক্ষ ডেমক্ৰেটিক মানে গণতান্ত্ৰিক আৰু ৰিপাব্লিক মানে আছে গণৰাজ্য ঠিক আছে এতিয়া কিন্তু 1950 ত কি আছিল হেতু বেলেগ হয় কাৰণ আমাৰ
আমাৰ 1976 চনত কি কৰিছিলে যি 42তম সংবিধান সংশোধনী আছিল তাৰ থ্ৰুদি তাৰ মাজেৰে কি কৰিছিলে মাধ্যমেৰে আমাৰ ধৰ্মনিৰপেক্ষ সমাজবাদ আৰু অখণ্ডতা সভাৰেন সেকুলাৰ সভাৰেন আৰু ইন্টিগ্ৰিটি এই তিনিটা শব্দ অন্তৰ্ভুক্ত কৰিছিল প্ৰস্তাৱনাত কিন্তু তাৰ আগতে সেই যেহেতু সেই তিনিটা শব্দ নাছিল তেতিয়া কি থাকিব সভাৰেন থাকিব তাৰপিছত সেকুলাৰ সমাজবাদ পিছত আহিছে ডেমক্ৰেটিক থাকিব আৰু ৰিপাব্লিক থাকিব তো কি আছে সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য এইটো আছে শুদ্ধ উত্তৰ খটো হৈছে শুদ্ধ উত্তৰ হ'ব নাই বুজা নে বুজিছে না নাই বুজা কওকচোন নাই বুজা এটা ইয়াত চাওক ইয়াত কি কৈছে ফাৰ্স্ট কোৱেশ্চনটো কৈছে যে ভাৰতৰ ন্যায়পালিকা সন্দৰ্ভত নিম্নলিখিত মন্তব্য বিবেচনা কৰক ভাৰতৰ উচ্চতম ন্যায়ালয়ত যিকোনো অৱসৰপ্ৰাপ্ত ন্যায়াধীশক ভাৰতৰ ৰাষ্ট্ৰপতিৰ পূৰ্ব অনুমতি লৈ ভাৰতৰ মুখ্য ন্যায়াধীশৰ দ্বাৰা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাম কৰিবলৈ পুনৰ আহ্বান কৰিব পাৰে অবভিয়াছলি পাৰে মানে যদিহে আমাৰ উচ্চতম ন্যায়ালয়ৰ কেতিয়াবা কি হৈ যায় কিছুমান বিশেষ কেছৰ কাৰণে বা কেতিয়াবা আমাৰ উচ্চতম ন্যায়ালয়ৰ ক্ষেত্ৰত যদি আমাৰ ৱৰ্কলোড কামৰ বোজা বহুত বাঢ়ি যায় তেতিয়া কি কৰিব পাৰে আমাৰ উচ্চতম মুখ্য ন্যায়াধীশে মানে প্ৰেচিডেণ্টৰ ৰাষ্ট্ৰপতিৰ অনুমতি লৈ পেলাই ৰিটায়াৰ্ড জাজকো কি কৰিব পাৰে তাত কাম কৰিবৰ কাৰণে আমন্ত্ৰিত কৰিব পাৰে ঠিক আছে সো এইটো ষ্টেটমেণ্ট শুদ্ধ সো এই ষ্টেটমেণ্টটো কি হৈছে শুদ্ধ হৈছে 2 নম্বৰতে কৈছে উচ্চতম ন্যায়ালয়ৰ ভাৰতৰ এখন উচ্চ ন্যায়ালয়ৰ নিজৰ ৰায় পুনৰ নিৰীক্ষণ কৰাৰ ক্ষমতা আছে এটা কিহৰ কথা কৈছে নিজৰ ৰায় পুনৰ নিৰীক্ষণ কৰাৰ ক্ষমতাৰ কথা কৈছে এটা চাওক আমাৰ অনুচ্ছেদৰ আমাৰ সংবিধানৰ অনুচ্ছেদ 1900 মানে 137 1900 নহয় 137 নম্বৰ যিটো অনুচ্ছেদ আছে আৰু তাৰ লগতে আপোনাৰ 226 নম্বৰ যিটো অনুচ্ছেদ আছে 226 নম্বৰ অনুচ্ছেদ এই দুইটাই কি কৰিছে মানে চাওক 137 নম্বৰ যিটো অনুচ্ছেদ আছে সেই অনুচ্ছেদটোৱে মানে কি কৰিছে আমাৰ সুপ্ৰিম কোৰ্টক হেতু পাৱাৰ দিছে যে সুপ্ৰিম কোৰ্টে নিজৰ কি কৰিব পাৰে ডিসিজনবোৰ ৰিভিউ কৰিব পৰা ক্ষমতা আছে আৰু 226 নম্বৰ যিটো আপোনাৰ অনুচ্ছেদ আছে ই কি কৰিছে আমাৰ হাই কোৰ্টক হেতু মানে পাৱাৰ দিছে যে হাই কোৰ্টে কি কৰিব পাৰে নিজৰ হেৰিবোৰ জাজমেন্টবোৰ ৰিভিউ কৰিব পাৰে কিন্তু ইয়াত এটা পাৰ্থক্য আছে যে সুপ্ৰিম কোৰ্টৰ যিটো পাৱাৰ নিজৰ ৰিভিউবোৰ মানে ৰিভিউ জাজমেন্টবোৰ ৰিভিউ কৰিব পৰা সেই পাৱাৰৰ তুলনাত হাই কোৰ্টৰ পাৱাৰটো কিন্তু কম কিয় কাৰণ সুপ্ৰিম কোৰ্টৰ ওপৰত কোনো নাই ন সুপ্ৰিম কোৰ্টৰ সবতকে ওপৰত সবতকে টপ মোষ্ট হয়নে নহয় আমাৰ জুডিচিয়াৰি সবতকে টপ মোষ্ট সুপ্ৰিম কোৰ্ট আছে সো সুপ্ৰিম কোৰ্টে তেওঁ ইয়াৰ সকলো মানে ৰিভিউ কি কৰিব পাৰে জাজমেন্ট ৰিভিউ কৰিব পাৰে কিন্তু হাই কোৰ্টৰ ওপৰত সুপ্ৰিম কোৰ্ট আছে ন সেইটো কাৰণে হাই কোৰ্টৰ পাৱাৰটো অকন কমাই ৰখা হৈছে যাতে কি আলটিমেটলি এনেকুৱা হয় যে কিছুমান হাই কোৰ্টৰ জাজমেন্ট সুপ্ৰিম কোৰ্টেও ৰিভিউ কৰে কিন্তু বৰ্তমান কি কৰে আমাৰ এইকেইটা অনুচ্ছেদৰ ভিতৰত সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্ট দুইটাৰে ৰিভিউ পাৱাৰ আছে সো ইয়াত কৈছে উচ্চতম ন্যায়ালয়তে ভাৰতৰ উচ্চ ন্যায়ালয়ে নিজৰ ৰায় পুনৰ নিৰীক্ষণ কৰাৰ ক্ষমতা আছে ঠিক আছে সো ইয়াত 1 আৰু 2 দুইটাই শুদ্ধ সো এনসাৰটো হ'ব সি 1 আৰু 2 দুইটাই শুদ্ধ ঠিক আছে বুজি পালে আজি 7টা ডিসকাস কৰিলো তো কেনেকুৱা লাগিল কোৱেশ্চনবোৰ যিমান কৰিব সিমান আপোনালোকৰ কাৰণে ভাল আৰু কিবা কমেন্ট দিবচোন কব কেনেকুৱা পালে বেয়া পাইছে ভাল পাইছে বেয়া পালেও কব কি ভুল হৈছে হেতু কব কি মানে বেয়া পালেও কব ভাল পালেও কব তেতিয়াহে ভুলবোৰ কাৰেক্ট হ'ব আৰু ভালবোৰ যদি হয় তেতিয়াহলে এখন উৎসাহ পাম ঠিক আছে তো আমাৰ যি অসমীয়া মাধ্যমৰ ফাউণ্ডেশ্যন কোৰ্স আৰম্ভ হ'বলৈ গৈ আছে আৰু আমাৰ ক্ৰেশ কোৰ্স অলৰেডি আৰম্ভ হৈছে আপোনালোকে যদি তাৰ বিষয়ে জানিব বিচাৰে তাত জয়েন কৰিব বিচাৰে তেতিয়া এই নম্বৰটোত আপোনালোকে ফোন কৰি পেলাই কি কৰিব পাৰে সবিশেষ তথ্য জানিব পাৰে ঠিক আছে তো আজিলৈ আহো ধন্যবাদ